Hello everyone, welcome back to my YouTube channel. আজিৰ এই ভিডিঅ'টোত ৰিভাৰ সিস্টেমৰ যেহেতু গংগা নদী আৰু সিন্ধু নদী কৰা হ'ল এতিয়া আজিৰ ভিডিঅ'টোত ব্ৰহ্মপুত্ৰ নদীৰ যেটো অৰিজিন আছে উৎপত্তি স্থল আৰু তাৰে পৰা পাৰ হৈ মানে কি নাম লৈছে আৰু অসমত প্ৰৱেশ কৰাৰ আগত বহুতখিনি কথা জানিবলগীয়া থাকে ব্ৰহ্মপুত্ৰ নদীখনৰ বিষয়ে গতিকে সেইখিনি কথা আজি এই ভিডিঅ'টোত আলোচনা কৰা হৈছে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যেটো নেক্সট পাৰ্ট আহিব হেতুত যিবিলাক উপনৈ আছে মেইন হেইকেইটা মই নেক্সট পাৰ্টত আনিম কাৰণ এটো বহুত দীঘলীয়া ভিডিঅ' হৈ যাব যদি একেটাতে কৰো আৰু এটা সেপাৰেট কৈ আনিলে মানে আপোনালোকৰ কনফিউজন নাথাকে সেইবাবে আজিৰ ভিডিঅ'টো মাত্ৰ অৰিজিন পইণ্ট আৰু য'ত অসমত সোমাইছে সেই পইণ্টলৈকেহে ডিসকাস কৰা হৈছে গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰো আহক আপোনালোকে মই আকি যোৱাৰ লগে লগে আপোনালোকক তেনেকৈ নোটছ বনাই ল'ব এতিয়া প্ৰথম যেহেতু তিব্বেতৰ মানসৰোবৰ লেকৰ পৰা উৎপত্তি হৈছে গতিকে মানসৰোবৰ লেক আৰু ইয়াৰে যেটো গ্লেচিয়াৰ আছে যেহেতু গ্লেচিয়াৰটো কয় চুময়ুংডুং গ্লেচিয়াৰ চুময়ুংডুং গ্লেচিয়াৰ আৰু যেটো মানে হিল আছে সেই হিলটোৰ নাম হৈছে মই হিলটো এনেকৈ আঁকি দিছো আৰু এই হিলটোৰ নাম হৈছে টুমচুক খাম্বাব কাংৰি টুমচুক খাম্বাব কাংৰি আৰু এতিয়া ইয়াৰ পৰাই উৎপত্তি হয় এনেকৈ চাইনাৰ পৰা আহি এনেকৈ এটা টাৰ্ণ হৈছে আৰু এই টাৰ্ণটোতে কোৱা হয় মানে এই টাৰ্ণটোতে অৰুণাচল প্ৰদেশত এন্টাৰ হৈছে আৰু এই টাৰ্ণটোক কোৱা হয় নামচা বাৰৱা ইয়াৰ পিছত এন্টাৰ কৰে মানে ইয়াত যেটো অৰুণাচল আছে অৰুণাচলত প্ৰৱেশ কৰোতে ইয়াৰ নামটো হৈ যায় প্ৰথম চাইনাটো কলো চাইনাত প্ৰৱেশ কৰোতে চাইনাত ইয়াৰ নাম আছে ইয়াৰলুং চাংপো ইয়াত টি এটা আগত থাকে কেতিয়াবা ইয়াৰলুং চাংপো আৰু যেটো নামচা বাৰৱা হৈ অৰুণাচলত প্ৰৱেশ কৰে সেই টাইমত ইয়াৰ নাম হৈ যায় চিয়াং এতিয়া চিয়াং অকলে আহি ইয়াত ব্ৰহ্মপুত্ৰ ক্ৰিয়েট নকৰেহি এখন অসমৰ মাজেদি ব্ৰহ্মপুত্ৰ আহি এনেকৈ ধুবুৰীত ইফালে বাংলাদেশত সোমাই আৰু ইয়াতে আৰু দুখন নৈ লগ লাগেহি এডখন হৈছে এইফালৰ পৰা এনেকৈ এখন লগ লাগে আৰু এইফালৰ পৰা এনেকৈ এখন লগ লাগে এখন হৈছে লোহিত ৰিভাৰ এখন আৰু এখন হৈছে দিবাং এতিয়া এই চিয়াঙকে কেতিয়াবা দিহাং বুলিও কয় দিহাং আৰু দিবাং দুখন বেলেগ নৈ কেতিয়াবা কনফিউজন হয় এইখিতে আপোনালোকে চিয়াং দিহাং একেখনে হয় কিন্তু দিবাংখন বেলেগ নৈ বেলেগ উপনৈ ব্ৰহ্মপুত্ৰৰ উপনৈ বুলি ক'লে ঠিক নহব কাৰণ এই জয়েন হৈছে এইখিনিত আৰু তাৰ পিছতে ব্ৰহ্মপুত্ৰৰ নাম লৈছে যেটো গতিকে এটো কনফিউজন নালাগিবলৈ আপোনালোকে এটো মানে মনত ৰাখোতে দিবাং যেহেতু গতিকে পানীটো দিবলৈ আহিছে আৰু ই নিজে যেহেতু ব্ৰহ্মপুত্ৰই আৰু দিহাং গতিকে দিবাঙে দিবলৈ আহা মানে ই সেপাৰেট নদী হ'ব হেতু কাৰণে তেনেকৈ আপোনালোকে মনত ৰাখিব পাৰে আৰু এই লোহিত ৰিভাৰতে দলংখন আছে আমাৰ আটাইতকৈ দীঘল দলংখন আপোনালোকে কমেন্ট কৰি জনাব এতিয়া এনেকৈ এটো ব্ৰহ্মপুত্ৰ নৈৰ সৃষ্টি হৈছে ইয়াতে আমাৰ জানিবলগীয়া বহুতখিনি কথা আছে আৰু হেইকেটা মই তলত লিখি দিছো আৰু আপোনালোকে নোটছ বনাই ল'ব এটা হৈছে এক নম্বৰ যে ব্ৰহ্মপুত্ৰ ৰিভাৰখন world's
9th লাৰ্জেষ্ট নদী হয় 9th লাৰ্জেষ্ট ৰিভাৰ এখন পৃথিৱীৰ 9 নম্বৰতম বৃহত্তম নদী আৰু 2 নম্বৰ পইণ্টটো হৈছে ই world's 15th longest river হয় আসলতে এই ৰিভাৰখন এতিয়া যদি অকল ভাৰততে থাকিলেহেঁতেন তেতিয়াহ'লে এখন গংগা নদীতকৈ দীঘল নদী হ'লহেঁতেন কিন্তু ভাৰতত ইয়াৰ দৈৰ্ঘ্য বহুতেই কম সেইবাবে মানে টোটেল ডিষ্টেন্স আছে ইয়াৰ 2900 কিলোমিটাৰ আৰু যেটো গংগা নদীতকৈ মানে যথেষ্ট দীঘল গতিকে যদি এই গোটেইখন নদী ভাৰতত বলহেঁতেন ভাৰতত মাজেৰে বৈ গ'লহেঁতেন তেতিয়াহ'লে এখন আটাইতকৈ দীঘল নদী হ'লহেঁতেন আমাৰ ভাৰতৰ কিন্তু এতিয়া গংগা হয় গতিকে গংগাৰ দৈৰ্ঘ্য হৈছে 2525 কিলোমিটাৰ গতিকে ই দীঘল হৈও কিন্তু আমাৰ ভাৰতৰ যেটো ভাৰতৰ এৰিয়া আছে তাত কম ডিষ্টেন্সত বৈ গৈছে গতিকে সেইবাবে এখনক ধৰা নহয় আৰু এইকেইটা আপোনালোকে একেবাৰে জানিবই যে 9th লাৰ্জেষ্ট আৰু 15th লংগেষ্ট আৰু এখন পেৰিনিয়েল ৰিভাৰ হয় পেৰিনিয়েল ৰিভাৰ মানে হৈছে এইখনত কোনো মানে সময়তে পানী নকমে সম্পূৰ্ণ ফ্লো থাকে কাৰণ এখন গ্লেচিয়াৰৰ পৰা উৎপন্ন হৈছে আমাৰ ভাৰততে বহুত কেইখন তেনেকুৱা নদী আছে যোনখন নন পেৰিনিয়েল হয় তাৰে ভিতৰত কৃষ্ণা ৰিভাৰ হৈ গ'ল আৰু সাউথৰ প্ৰায় নদীবিলাকে পেৰিনিয়েল নহয় আৰু যেহেতু মানে গ্লেচিয়াৰৰ পৰা যদি এখন নৈ উৎপত্তি নহয় তেতিয়াহ'লে সেইখন নন পেৰিনিয়েল হয় মানে সেইখনত গোটেই বছৰ পানী নাথাকে কোনোবা এটা সময়তহে পানী থাকে ধৰক বাৰিষা কালতহে থাকিলে খৰালি কালত একেবাৰে শুকাই গ'ল তেনেকুৱা হয় বা ফ্লোটো কমি গ'ল তেনেকুৱা হয় কিন্তু ব্ৰহ্মপুত্ৰ পেৰিনিয়েল ৰিভাৰ হয় আৰু ইয়াৰে ট্ৰিবিউটাৰি বিলাক আৰু বাকি সকলোবিলাক মানে এই চোৱাত কি লগ হৈছে এই চোৱা পাছত আলোচনা কৰিম কিন্তু তাৰে আগত আপোনালোকে এটা লিখি থব পাৰে যে যেটো আটাইতকৈ লংগেষ্ট ট্ৰিবিউটাৰি হৈছে লংগেষ্ট ট্ৰিবিউটাৰি সুবানচিৰি মানে সোৱণশিৰি আৰু এইখন সুবানচিৰিখন ব্ৰহ্মপুত্ৰৰ ৰাইট বেংক ট্ৰিবিউটাৰি যেহেতু নৈখন এইফালেদি এনেকৈ বৈ আহিছে গতিকে এনেকৈ বৈ আহিছে এইফালে ধুবুৰী ফালে সোমাইছে আৰু এইফালে বৈ অহাৰ কাৰণে এইটো সাইড হ'ব এইটো সাইডে থকা বিলাক ৰাইট বেংক ট্ৰিবিউটাৰি মানে এইটো সাইডে থকা বিলাক হ'ব সোঁফালে থকা মানে উপনৈ আৰু এইটো সাইডে থকা বিলাক হ'ব বাওঁফালে থকা উপনৈ গতিকে সুবানচিৰি যেহেতু ইমান মানৰ পৰা এনেকৈ আহিছে গতিকে এখন হ'ব ৰাইট বেংক ট্ৰিবিউটাৰি মানে সোঁফালৰ উপনৈ হ'ব গতিকে এখন লংগেষ্ট ট্ৰিবিউটাৰি ৰাইট বেংক বুলি মই লিখিছো ৰাইট বেংক আৰু যেটো এখন সোঁফালৰ যেহেতু বাওঁফালৰো এখন আছে লংগেষ্ট ট্ৰিবিউটাৰি লেফট বেংক আৰু হেখন হৈছে কপিলি সুবনচিৰি ৰিভাৰ টিবেটতে উৎপত্তি হৈছে আৰু কপিলি ৰিভাৰ তেনেকৈ মেঘালয়ৰ পৰা উৎপত্তি হৈছে মেঘালয়ৰ যেটো বৰাইল ৰেঞ্জ হয় নৰ্থ কাছাৰ হিলছৰ তাৰ পৰা উৎপত্তি হৈছে আৰু হেবিলাক মই পাছত এইফালে আহিলে আপোনালোকক জনাম যে য'ত মানে উপনৈবিলাক জনাওতে আৰু ট্ৰিবিউটাৰি ব্ৰহ্মপুত্ৰৰ বহুতেই প্ৰয়োজনীয় গতিকে এইখিনিৰ পৰা আকৌ নেক্সট ভিডিঅ'ত আলোচনা কৰিম এইটো ভিডিঅ' এইখিনিতে সামৰি মাৰিছো যদি ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ